Hello everyone, welcome to Exam Lab. আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ মানে JEE 2018 পেপাৰখন ডিছকাছ কৰি আছিলোঁ। ইয়াৰ আগত আমি অলৰেডি দুটা পাৰ্ট ডিছকাছ কৰি গৈছোঁ, পাৰ্ট 1 আৰু পাৰ্ট 2। এইটো তাৰ থাৰ্ড পাৰ্টটো হয়, কুৱেশ্যন নম্বৰ 61 পৰা ডিছকাছ কৰিম। আপোনালোকে যাতে এনেধৰণৰ ভিডিঅ' পাই থাকিব পাৰে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি কুৱেশ্যন নম্বৰ 61 পৰা। So first question to দিয়া আছে, what is the plural form of knife? Knife-ৰ plural form-টো কি হ'ব সুধিছে, মানে বহুবচন কি হ'ব সুধিছে, চুৰিখনৰ কথা মানে কটাৰীখনৰ কথা সুধিছে। ইয়াৰ কোনটো হ'ব? Knives, KNIVES. Option number B is correct. Next question number 62. What is the plural form of phenomenon? Phenomenon মানে ঘটনা বুলি যিটো আমি কওঁ তাৰ plural form-টো কি হ'বনো সুধিছে বহুবচন। সেইটো কি হ'ব? Phenomena. PHENOMENA. Option number A is correct. Next question number 63. What is the plural form of aircraft? Aircraft-ৰ plural form কি হ'ব সুধিছে। So ইয়াৰ correct answer-টো হ'ব aircraft. Option number B is correct. Next আমাক দিছে fill in the blanks with the most appropriate tense. আমি correct tense-টো ইয়াত বহাব লাগে। Question number 64 পৰা 70 লৈকে। Question number 64 দিয়া আছে, the train dashed at the Delhi railway station 3 hours late. So কি হ'ব ইয়াত? অপশ্যনত দিয়া আছে has arrived, arrived, had arrived, was arriving. So ইয়াৰ কাৰেক্ট ফৰ্ম কি হ'ব? এইটো যিহেতুকে পাষ্ট ফৰ্মত দিছে 3 ঘণ্টা লেটকৈ পালেহি, এইটো পাষ্ট টেন্সত যোৱা কথাটো দিছে। চ' এইটো কি হ'ব? arrived, simple past tense. Option number B is correct. Next question number 65. I dash in Guwahati since I was a child. কৈছে যে মই গুৱাহাটীত সৰুৰে পৰা আছোঁ। চ' এইটো কি হৈছে? Present continuous tense. So এইটো কি হ'ব? Lived, was living, did live, has been, have been living. কোনটো হ'ব? Option number D, have been living. Next question number 66. After leaving Nagaon, we dash on to Guwahati without stopping. কৈছে যে নগাঁও এৰাৰ পিছত আমি গুৱাহাটীলৈকে কি কৰি যাব পাৰে সুধিছে, উইদাউট ষ্টপিং মানে নৰখাকৈ আমি গৈ আছিলোঁ। কি হ'ব পাৰে? হেড ড্ৰিভেন, ড্ৰ'ভ, ৱেৰ ড্ৰাইভিং, হেভ ড্ৰিভেন। কি হ'ব? এইটো যিহেতুকে পাষ্ট টেন্সত হৈ গৈছিলে, চ' কি হ'ব? উই ড্ৰ'ভ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 67. হি ডেছ টু স্কুল য়েষ্টাৰডে, ৱাকড, হেজ বিন ৱাকিং, হেজ ৱাকড, ৱাক। কোনটো হ'ব? সি কালি খোজকাঢ়ি গৈছিলে। এইটো কি হ'ব? চিম্পল হয় যিহেতুকে পাষ্ট টেন্সৰ, চ' এইটো চিম্পল পাষ্টত হ'লে ৱাকড হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 68. দ্য ওমেন ডেছ এ নিউ বুক দিছ মৰ্ণিং. কৈছে যে মানুহগৰাকীয়ে ৰাতিপুৱা এখন বাইড পাৰ্চেছ এ নিউ বুক, এখন নতুন বুক কিনিলে। কি হ'ব? ৰাতিপুৱা যিহেতুকে কিনি গ'ল, এইটো কি হ'ব? পাষ্ট টেন্সত হ'ব। চ' এইটো কি হ'ব? বট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰু ইয়াত পাৰ্চেছ আৰু বাই দুইটা কি হয়? প্ৰেজেণ্ট টেন্সতে বুজায়। চ' এইকেইটা নহয়, আৰু বাইড এইটো কাৰেক্ট নহয়। নেক্সট কুৱেশ্যন নম্বৰ 69. শ্বি ডেছ মহিটো দিছ মৰ্ণিং. কি হ'ব পাৰে? ড্ৰেংক, ড্ৰিংক, ড্ৰেংকড, ড্ৰাংক। কি হ'ব? চি ড্ৰেংক। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 70. ৰেশমা ডেছ টু তিনিচুকীয়া লাষ্ট ইয়েৰ, হেড ৱেণ্ট, ৱেণ্ট, হেজ ৱেণ্ট, গন। কি কৈছে যে ৰেশমা তিনিচুকীয়ালৈ গৈছিলে আগৰ বছৰ। এইটো কি হ'ব? যিহেতুকে পাষ্ট টেন্সত হৈ গৈছিলে, সেইটো কি হ'ব? ৱেণ্ট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট দিছে ফিল আপ দ্য ব্লেংকছ উইথ মষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড। এপ্ৰপ্ৰিয়েট ৱৰ্ডটো ইমান বহাবলৈ দিছে আমাক কুৱেশ্যন নম্বৰ 71 পৰা 80 লৈকে। কুৱেশ্যন নম্বৰ 71 আছে, আই উইল ৰাইট এ লেটাৰ টু ইউ টেণ্টেটিভলি, ডেছ দ্য ডেটছ অফ দ্য প্ৰগ্ৰেম। কৈছে যে মই তোমালৈ এখন লেটাৰ লিখিম টেণ্টেটিভলি, মানে তাত মেনশ্যন থাকিব, কি থাকিব? ডেছ দ্য ডেটছ, মানে প্ৰগ্ৰেমৰ ডেটখিনি তাত মেনশ্যন কৰা থাকিব। এতিয়া কি হ'ব? ইনভলভিং, ইণ্ডিকেটিং, গাইডিং, এলিজিং। চ' কোনটো হ'ব? ইণ্ডিকেটিং। মই তাত ডেটছখিনি ইণ্ডিকেট কৰি এখন লেটাৰ লিখিম। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 72. হাউ মাছ ডিড ইট ডেছ টু ৰিচ ডিব্ৰুগড় বাই কাৰ? কৈছে যে কিমান কি হ'ব পাৰে? কষ্ট, চাৰ্জ, ফেয়াৰ, ৰেণ্ট টু ৰিচ ডিব্ৰুগড় বাই কাৰ, মানে গাড়ীৰে ডিব্ৰুগড়লৈ যাবলৈ কিমান খৰচ হয় সুধিছে। চ' এইটো কোনটো ৱৰ্ড কাৰেক্ট হ'ব? কষ্ট, কিমান খৰচ হয়। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 73. হি এপ্লাইড ফৰ এণ্ড ৱাজ ডেছ লিগেল এইড বাই গুৱাহাটী হাইকোৰ্ট লিগেল ছাৰ্ভিচ কমিটি। কৈছে যে সি এপ্লাই কৰিছিলে আৰু তাৰ
কামটো হৈ গ'ল কি দিছে কি পাইছে তেওঁ গুৱাহাটী হাইকোৰ্টৰ পৰা লিগেল এইড পাইছে চ' এইটো তেওঁ কি কৰিব গুৱাহাটী হাইকোৰ্টে গ্ৰাণ্ট কি কৰিব লিগেল এইডটো গ্ৰাণ্ট কৰিব চ' কোনটো হ'ব অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যন নম্বৰ 74 ডেছ বাই পিপল পাৰচেপশ্যন ইট ছিমছ ডেট ডেম'ক্ৰেচি হেজ ছাকচিডেড ইন ইণ্ডিয়া চ' এইটো কোনটো হ'ব মেকিং ফ'ল'য়িং আণ্ডাৰষ্টেণ্ডিং going অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট going by people perception মানে মানুহৰ মতামত জনাৰ পৰা ধৰিব পৰা গৈছে যে ইণ্ডিয়াখন কি হয় ডেম'ক্ৰেচি নেক্সট কুৱেশ্যন নম্বৰ 75 দেয়াৰ আৰ ডেছ ভিউজ অন দ্য কুৱেশ্যনছ অফ গিভিং ব'নাছ টু দ্য এমপ্লয়িজ ডাইভাৰ্জেণ্ট ইণ্ডিপেণ্ডেণ্ট চিম্পেথেটিক মডেষ্ট কি হ'ব এইটো হ'ব পাৰে কৈছে যে বোনাছ দিয়াৰ ওপৰত এমপ্লয়ীসকলক বোনাছ দিয়াৰ ওপৰত কি থাকিব পাৰে মতামত সকলোৰে বেলেগ বেলেগ হ'ব পাৰে চ' এইটো কি হ'ব ডাইভাৰ্জেণ্ট মানে কি হয় চবৰে মতামত বেলেগ বেলেগ হোৱা নেক্সট কুৱেশ্যন নম্বৰ 76 দ্য ডেছ ইজ ৱৰ্কিং অন উড কৈছে যে তেওঁ উডত মানে কাঠত কাম কৰি আছে তেওঁ কোনে কাম কৰিব পাৰে বাৰু আৰ্টিছিয়ান আৰ্টিষ্টে কোনটো হ'ব পাৰে আৰ্টিছিয়ান অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 77 দিছ বুক ইজ এ ইউজফুল ডেছ টু আৱাৰ লাইব্ৰেৰী কি হ'ব পাৰে আমাৰ লাইব্ৰেৰীৰ কাৰণে এটা ইউজফুল কি হ'ব পাৰে এডিশ্যন হ'ব পাৰে মানে আমাৰ লাইব্ৰেৰীলৈ এটা নতুন এডিশ্যন হ'ব অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 78 হি ইজ ডেছ ডেন্সাৰ কি হ'ব পাৰে তেওঁ এজন কি হ'ব পাৰে পাকৈত ডান্সাৰ হ'ব পাৰে তো আমি মানে নৃত্যকাৰ হ'ব পাৰে আমি পাকৈতক কি বুলি কওঁ স্কিল্ড ডেন্সাৰ নেক্সট কুৱেশ্যন নম্বৰ 79 ৰহিম ৱাজ ডেছ উইথ এ ছিৰিয়াছ ক্ৰাইম একিউজড কনভিক্টেড একিউটেড চাৰ্জড কি হ'ব পাৰে ৰহিমক কি কৰা হৈছিলে এটা ছিৰিয়াছ ক্ৰাইমৰ কাৰণে কি কৰা হৈছিলে চাৰ্জ কৰা হৈছিলে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 80 ফ্ৰীডম এণ্ড ইকুৱেলিটি আৰ দ্য ডেছ ৰাইটছ অফ এভৰি ইণ্ডিভিজুৱেল কি হ'ব পাৰে ইনকেলকুলেটেবল ইনএলিবল কেলকুলেটেবল এক্সক্লুচিভ কি হ'ব পাৰে এক্সক্লুচিভ ৰাইটছ অফ ইণ্ডিভিজুৱেল মানে ফ্ৰীডম আৰু ইকুৱেলিটি এজন প্ৰত্যেকৰে এটা ইণ্ডিভিজুৱেল ৰাইট হয় নেক্সট দিছে চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ছাবষ্টিটিউশ্যন অফ দ্য ফলোয়িং চেণ্টেন্স কুৱেশ্যন নম্বৰ 81 পৰা 84 লৈকে মানে এটা লাইন দি আছে তাৰ কাৰণে কোনটো ৱৰ্ডনো ইয়াত বহিব সেইটো সুধিছে আৰু এনেকুৱা ধৰণৰ বহুতখিনি পাৰ্ট আহিব আজি আমি কুৱেশ্যন নম্বৰ 90 লৈকে ডিছকাছ কৰিম চ' আপোনালোকে যদি এই ভিডিঅ'খিনি অতি সোনকালে পায় তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব কুৱেশ্যন নম্বৰ 81 এনিমেল ডেট ফিডছ অন গ্ৰাছ কৈছে যে এনিমেল জীৱ জন্তু যিবিলাকে অকল ঘাঁহ খাই থাকে গ্ৰামনিভৰাছ হাৰ্বিভৰাছ কাৰ্নিভৰাছ অমনিভৰাছ চ' কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনচাৰ গ্ৰামনিভৰাছ মানে কি যোনে অকল ঘাঁহ খাই তাক আমি কি বুলি কওঁ গ্ৰামনিভৰাছ হাৰ্বিভৰাছ মানে এটা ব্ৰডাৰ ৱে মানে অকল ঘাঁহ নহয় যিয়ে প্লেণ্ট বেছড বস্তু খায় তাক আমি কি বুলি কওঁ হাৰ্বিভৰাছ কাৰ্নিভৰাছ মানে যিয়ে বেলেগ জীৱ জন্তুও খায় আৰু অমনিভৰাছ মানে কি যিয়ে চব খায় নেক্সট কুৱেশ্যন নম্বৰ 82 গভৰ্ণমেণ্ট বাই এ স্মল গ্ৰুপ অফ অল পাৱাৰফুল পাৰ্চনছ কৈছে যে এটা স্মল গ্ৰুপৰ গভৰ্ণমেণ্টক আমি কি বুলি কওঁ অট'ক্ৰেচি অলিগাৰ্চি এনাৰ্কি মনাৰ্কি চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ বি অট'ক্ৰেচি মানে কি ওৱান পাৰ্চন উইথ দ্য এবছলিউট পাৱাৰ মানে কি হয় এখন ষ্টেট য'ত ওৱান পাৰ্চন উইথ এবছলিউট পাৱাৰ তাক আমি কি বুলি কওঁ অট'ক্ৰেচি আৰু এনাৰ্কি মানে আমি কি ক'ব পাৰোঁ ডিছঅৰ্ডাৰ ডিউ টু এবচেঞ্চ অফ অথৰিটি তাক আমি কি বুলি কওঁ এনাৰ্কি আৰু মনাৰ্কি মানে কি হয় য'ত ৰজা থাকে তাত আমি কি বুলি কওঁ তাক মনাৰ্কি নেক্সট দিছে এ ৰেমেডি ফৰ অল ডিজিজেছ আমি কি বুলি কওঁ এণ্টিছেপ্টিক নাৰ্কটিক পেনেচিয়া এলকহল ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনচাৰ হ'ব পেনেচিয়া অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট 84 এ ফল্ডিং আমব্ৰেলা জেনেৰেলি ইউজ বাই লেডিজ মানে ফল্ডিং আমব্ৰেলা যিটো মহিলাসকলে বেছিকৈ ইউজ কৰে তাক কি কৰা হয় সুধিছে পেৰাচল এভিয়াৰী আমব্ৰেলা ব্ৰলে কি বুলি কোৱা হয় পেৰাচল আৰু ব্ৰলি মানে কি হয় এটা ব্ৰিটিছ টাৰ্ম ফৰ আমব্ৰেলা এইটো মনত ৰাখিব ব্ৰলি কি হয় কেতিয়াবা আহিব পাৰে ব্ৰিটিছ টাৰ্ম ফৰ এন আমব্ৰেলা এই এক্সট্ৰা ইনফৰ্মেশ্যনখিনি মই আপোনালোকক দি গৈছোঁ এইখিনি আপোনালোকে নোট কৰি যাব এইখিনি এক্সামৰ পিছত হেল্পফুল হ'ব
নেক্সট কুৱেশ্যন নম্বৰ 85 লুক এট দ্য ছিৰিজ আমাক এটা ছিৰিজ দিয়া আছে হোৱাট নাম্বাৰ শ্বুড কাম নেক্সট এই ফিল ইন দ্য ব্লেংকছটো হ'ল নিয়ানো আমাৰ কি আহিব সুধিছে এনেকুৱাবিলাক কুৱেশ্যন যেতিয়াই দেখে আপোনালোকে মনত ৰাখিব যদি বহুত শ্ল'লি ইনক্ৰিজ বা ডিক্ৰিজ হয় তেতিয়া মনত ৰাখিব আপোনালোকৰ এডিশ্যন বা ছাবষ্ট্ৰেকশ্যন হ'ব আৰু যদিহে বহুত ড্ৰাষ্টিকেলি ইনক্ৰিজ বা ডিক্ৰিজ হয় তেতিয়া আপোনালোকৰ মাল্টিপ্লিকেশ্যন বা ডিভিজন হোৱাৰ চান্স থাকে আৰু কেতিয়াবা এইবিলাকৰ কম্বিনেশ্যনটো হয় চ' আপোনালোকে ভালদৰে মনত ৰাখিব ইয়াত আপোনালোকে দেখিছে 5ৰ পিছত 8 8ৰ পিছত 13 13ৰ পিছত 11 11ৰ পিছত 14 14ৰ পৰা 19 হৈছে চ' এইটো বহুত ড্ৰাষ্টিক এটা চেঞ্জ হোৱা নাই অলপ কমা বেচা হৈছে চ' এইটো কি হ'ব কমা বহা হ'লে মানে আমি কি কৰিম প্লাছ বা মাইনাছ কৰা ফাৰ্ষ্টে চেক কৰি ল'ম 5ৰ পৰা 8 হৈছে মানে কিমান হ'ব +3 নেক্সট 8ৰ পৰা 13 হৈছে মানে +5 হৈছে 13ৰ পৰা 11 হৈছে মানে -2 হৈছে আকৌ 11ৰ পৰা 14 হৈছে মানে +3 হৈছে আৰু 14ৰ পৰা 19 হৈছে মানে +5 হৈছে এতিয়া ভালদৰে চাওকচোন ফাৰ্ষ্টে কি হৈছে ছিৰিজটো +3 +5 -2 নেক্সট আকৌ +3 +5 তেতিয়াহ'লে নেক্সটটো আমাৰ কি হ'ব -2 19 -2 তেতিয়াহ'লে কিমান হ'ব আমাৰ 17 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আই হোপ আপোনালোকে এইটো পেটাৰ্ণটো বুজি পালে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট আমি কুৱেশ্যন নম্বৰ 86টো চাম লুক এট দ্য ছিৰিজ ইয়াতো আমাক ছিৰিজ এটা দিয়া আছে আৰু হোৱাট নম্বৰ শ্বুড কাম নেক্সট ইয়াৰ পিছতনো কি নাম্বাৰটো আহিব আমাক সুধিছে 6 15 13 17 26 চ' ইয়াতো বহুত বেছি চেঞ্জ হোৱা নাই ইয়াতো আমি কি কৰি চাম ফাৰ্ষ্টে প্লাছ বা মাইনাছ কৰি চাম 6ৰ পৰা 15 হৈছে মানে আমাৰ কিমান হ'ব +9 কৰি হ'লে হ'ব মানে 6 + 9 আমাৰ 15 15 পৰা 13 হৈছে মানে -2 হৈছে 13ৰ পৰা আকৌ 17 হৈছে মানে +4 হৈছে আৰু 17ৰ পৰা 26 হৈছে মানে +9 হৈছে আমাৰ চ' এতিয়া আপোনালোকে পেটাৰ্ণটো মনত কৰিলেনে +9 -2 +4 আকৌ +9 নেক্সট তেতিয়া আমাৰ কিমান হ'ব -2 হ'ব -2 হ'লে আমাৰ কিমান হ'ব 24 26 -2 24 অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 87 লুক এট দিছ ছিৰিজ ইয়াতো আমাৰ ছিৰিজ এটা দিয়া আছে হোৱাট নাম্বাৰ শ্বুড কাম নেক্সট ইয়াতো সুধিছে যে আমাৰ নেক্সট নাম্বাৰটো কি হ'বনো সুধিছে চ' ইয়াতো আমাৰ দেখিছে আপোনালোকে 21 3 24 6 30 এতিয়া ইয়াত চাওক ইয়াত দুটা পেটাৰ্ণ কণ্টিনিউৱাছলি চাইমেলটেনিয়াছলি চলি গৈ আছে মানে চাওক 21 24 30 এইখিনি এটা বিগাৰ নাম্বাৰ এটা ছিৰিজ গৈছে নেক্সট আকৌ 3 6 সেইটো এটা ছিৰিজ গৈ আছে চ' আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ 21ৰ পৰা 24 হৈছে মানে কিমান হৈছে +3 হৈছে 24ৰ পৰা 30 হৈছে মানে কিমান হৈছে +6 হৈছে মানে মাজৰ টাৰ্মটো প্লাছ হৈছে চ' আৰু এই দুটা আমাৰ কিমান চেঞ্জ হৈছে 3 পৰা 6 হওঁতে যিহেতু +3 হ'ল নেক্সট আমাৰ আকৌ তেতিয়াহ'লে কি চেঞ্জ আহিব 3 6 তাৰ নেক্সটটো আকৌ কি আহিব তেতিয়াহ'লে 3 এইটো আমি কিমান পাম 3 চ' কাৰেক্ট আনচাৰ কিমান হ'ব অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যন নম্বৰ 88 লুক এট দ্য ছিৰিজ আমাক ইয়াত এটা ছিৰিজ দিয়া আছে হোৱাট নম্বৰ শ্বুড কাম নেক্সট ইয়াৰ পিছতনো কি নাম্বাৰ আহিব আমাক সুধিছে ইয়াত চাওক লিখা আছে 100 107 207 214 421 428 ইয়াত চাওক নাম্বাৰখিনি বহুত বেছিকৈ চেঞ্জ হৈছে চ' এইটো আমি কি গম পাব পাৰোঁ এইটো কিন্তু ইমানো চেঞ্জ হোৱা নাই যে এইটো অকল মাল্টিপ্লিকেশ্যন হৈছে আমি কি কৰিব পাৰোঁ এইটো কিবা এটা কম্বিনেশ্যন গৈছে হয়তো প্লাছ বা মাল্টিপ্লিকেশ্যন বা মাইনাছ বা ডিভিজন তেনেকুৱা কিবা এটা কম্বিনেশ্যন গৈছে আমি এতিয়া চেক কৰোঁচোন কি হৈছে প্লাছ ফাৰ্ষ্ট কি হৈছে 100ৰ পৰা 107 হৈছে মানে +7 হৈছে নেক্সট আকৌ 107ৰ পৰা 207 হৈছে এইটোত যদি আমি মন কৰোঁ কি হ'ব পাৰে ফাৰ্ষ্ট আমি এটা চাব পাৰোঁ 100 + 107 207 হ'ব কিন্তু তাৰ পিছৰ পেটাৰ্ণখিনি সেইটোৰ লগত একো মিল নাখায় চ' আমি কেনেদৰে চাব পাৰোঁ নেক্সট আমি যদি চাওঁ 107 × 2 কৰোঁ আৰু তাৰ পৰা যদি আমি -7 কৰোঁ আমি কিমান পাম 207 পাম ঠিক তেনেদৰে 207ৰ পৰা 214 হৈছে তাত আকৌ আমাৰ কিমান হৈছে তেতিয়াহ'লে +7 হৈছে নেক্সট আকৌ 214ৰ পৰা 421 হৈছে এইটোত আমি কি কৰিব পাৰোঁ 214 × 2 কৰি দিওঁ যদি আৰু -7 কৰিলে আমি কিমান পাম এইটো চ' আমি পেটাৰ্ণটো গম পাই গ'লোঁ নেক্সট আকৌ কিমান হৈছিলে 421ৰ পৰা 28 হৈছিলে মানে +7 তেতিয়াহ'লে নেক্সট আমাৰ কি হ'ব 428 × 2 -7 চ' আমি ইয়াৰ আনচাৰটো কিমান পাম 849 অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 89 আজি আমি এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 90 লৈকে ডিছকাছ কৰিম ইয়াৰ পিছৰ পাৰ্টটোত কুৱেশ্যন নম্বৰ 91ৰ পৰা ডিছকাছ কৰিম 120 লৈকে সেইটো এইখন পেপাৰৰ লাষ্ট পাৰ্ট হ'ব চ' আপোনালোকে যাতে অতি সোনকালে পায় ভিডিঅ'টো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব কুৱেশ্যন নম্বৰ 89 লুক এট দিছ ছিৰিজ এণ্ড হোৱাট ইজ নাম্বাৰ শ্বুড কাম নেক্সট ইয়াৰ পিছতনো কি নাম্বাৰ আহিব আমাক সুধিছে
সো ইয়াত চাওক 200 250 220 270 240 তাৰ নেক্সটটো আমাৰ কিমান হ'ব সুধিছে এতিয়া ইয়াত আপোনালোকে মন কৰিব ইয়াত বহুত কিবা মাল্টিপ্লিকেশ্যন বা ডিভিজন হ'লে এনেকুৱা চেঞ্জ নহয় চ' আমাৰ কি হ'ব প্লাছ বা মাইনাছেই হৈছে ফাৰ্ষ্ট আমি চাওঁচোন 200ৰ পৰা 250 হৈছে মানে প্লাছ 50 হৈছে নেক্সট 250ৰ পৰা 220 হৈছে মানে আমাৰ কিমান হৈছে -30 নেক্সট 220ৰ পৰা আকৌ 270 হ'ল মানে আকৌ প্লাছ 50 হ'ল নেক্সট 270ৰ পৰা 240 হ'ল মানে -30 হ'ল তাৰপিছতো আপোনালোকে হয়তো গম পালে কিমান হ'ব প্লাছ 50 240 প্লাছ 50 আমি কিমান পাম 290 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 90 লুক এট দিছ ছিৰিজ এটা ছিৰিজ দিয়া আছে হোৱাট নম্বৰ শ্বুড কাম নেক্সট ইয়াৰ পিছতনো কি নম্বৰ আহিব আমাক সুধিছে 45 51 57 53 59 65 ইয়াতো চেঞ্জটো বহুত ড্ৰাষ্টিক নহয় চ' আমি প্লাছ বা মাইনাছ কৰি চেক কৰোঁচোন 45ৰ পৰা 51 হৈছে মানে প্লাছ 6 হৈছে নেক্সট 51ৰ পৰা 57 হৈছে প্লাছ 6 নেক্সট 57ৰ পৰা আকৌ 53 হৈ গ'ল মানে কিমান হৈ গ'ল -4 53ৰ পৰা 59 হ'ল দেন আকৌ প্লাছ 6 হ'ল 59ৰ পৰা 65 হৈছে প্লাছ 6 হৈছে এতিয়া আপোনালোকে পেটাৰ্ণটো ধৰিব পাৰিলেনে কি হৈছে +6 +6 -4 সেইটো এটা ৱেভ হয় নেক্সটটো কিমান হ'ব +6 +6 নেক্সট কি হ'ব -4 65 -4 আমি কিমান পাম 61 চ' অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 91ৰ পৰা 120 লৈকে আমি ইয়াৰ পিছৰ ভাৰ্টটো ডিছকাছ কৰিম আই হোপ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হৈছে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ পুনৰ থেংক ইউ ফৰ ৱাচিং